কৃষ্ণ জয়গুৰু শংকৰ সেয়াজন্মৰ বাপ আই মাতৃ হওক। আজি আপোনালোকক এটা বেলেগ বস্তু দেখুৱাম। আপোনালোকে ক'বচোন কি দেই এই বস্তুটো। এয়া দেখিছেনে, ইয়াত ঢেৰ আছে এনেকুৱা। আমি আজি ইয়াকে বুটলি খাওঁ বুলি ভাবিছোঁ। এইটো আপোনালোকে কি বুলি কয় জনাবচোন। এইটো খালে বোলে পেট ভাল হয়, নহয়নে? জনাবচোন এইটো কি হয়। দেখিছেনে, ইয়াত ঢেৰ আছে। এইবোৰ আজি বুটলিছোঁ। এইটো গোন্ধ ওলাইছে, বহুত গোন্ধ ওলাইছে, নহয় জানো? প্ৰকৃতিগত বস্তু খাব লাগে, শৰীৰ সুস্থ ৰাখিব লাগে, মানুহে শুদ্ধ আহাৰ। এইটো ছিঙিছোঁ আজি। এইবিলাক মাছ মাংস খোৱাতকৈ এইবিলাকে খাব লাগে। মাছ মাংস খালে ক'তনো মানুহৰ আজীৱন হেৰি থাকে, শুদ্ধ হৈ থাকে। এতিয়া আপোনাৰ সকলোৱে কয় মাছ বুলি নাখায়, জিজি বুলি খায়। আমি এইবোৰে খাওঁ, দেখিছেনে? এইবোৰ মাছ বুলি খায়, জিজি বুলি নাখায় কোৱাসকলে। তেওঁলোকে চাই লওক আমি কি খাওঁ। এয়া মাছ বুলি খায়, জিজি বুলি খায়। আমি মাছ বুলি নাখাওঁ, আমি জিজি বুলিও নাখাওঁ। আমি এইবোৰ খাওঁ। এইবোৰ বুটলি আছোঁ। দেখিছেনে, এইখিনি বুটলিলোঁ। এইখিনি ইয়াত দেখিছেনে, ইয়াত দেখি আছে। চাওক, মাছ বুলি নাই খোৱা, আমি জিজি বুলিও নাই খোৱা। আমি যেতিয়াৰ পৰা আমি শংকৰ সংঘত পদাৰ্পণ কৰিলোঁ, দৃঢ়তাৰে গুৰুজনাৰ আদৰ্শ বুজি পালোঁ, তেতিয়াৰ পৰা আমি এইবিলাক আহাৰ গ্ৰহণ কৰিবলৈ ধৰিছোঁ। দেখিছেনে, মাছ বুলিও নহয়, জিজি বুলিও নহয়। দেখিছেনে, চাওক, এইডাল লতাডাল দেখিছেনে? এইডাল আৰু আৰু মাছ মাংস নোখোৱা মানুহ একেলেঠাৰি 1 বছৰ মাছ মাংস খুৱাই দিয়ক, তেওঁ শৰীৰটো চাব। আৰু মাছ মাংস নোখোৱাকৈ থকা মানুহজনৰ শৰীৰটো চাব কেনেকুৱা হয়। 1 বছৰ একেলেঠাৰি কেৱল মাছকে খাওক, মাংসকে খাই থাকক পাৰে যদি। আৰু যোনে এনেকুৱা এইবোৰ লতাবোৰ ছিঙি খায়, চাবচোন, এই পাতবিলাক ছিঙি খায়, তেওঁ শৰীৰটো চাব। 1 বছৰ খাই থাকিলেও, 2 বছৰ খাই থাকিলেও তেওঁৰ শৰীৰটোৰ একো হানি নহয়। কিন্তু এই 1 বছৰ সদায় দিন ৰাতিপুৱা গধূলি এনিটাইম মাংসকে খাওকচোন পাৰে যদি, তেওঁ যদি পাৰে ৰেগুলাৰ খাওক, তেওঁ শৰীৰটো চাব কেনেকুৱা হয়। চাওক, আমি সেইকাৰণে কৈছোঁ মাছ বুলিও নাখাওঁ, জিজি বুলিও নাখাওঁ। যেতিয়া গুৰুজনাই আমাক দৰ্শন পালোঁ, কীৰ্তন ঘোষা পঢ়িলোঁ, অধ্যয়ন কৰিলোঁ, কীৰ্তন ঘোষাত সুন্দৰকৈ কৈছে, স্ত্ৰীৰ মধ্য মাংস সেৱাৰ কথা কৰৈ মোৰে জন্ম কবিতা। এইবিলাক মাছ মাংস খোৱা, পৰ স্ত্ৰীৰ কথা, পৰগমন, এইবিলাক কথা সদায় এইবিলাক কথা ক'লে মানুহে সেই কৰে নেকি? যেতিয়াৰ পৰা গুৰুজনাৰ দৰ্শন দেখিলোঁ আমি, তেতিয়াৰ পৰা এইবিলাক আহাৰ সেৱন কৰিছোঁ। দেখিছেনে, এইবোৰ কিমান পবিত্ৰ। এইবোৰ চাওক, এইবোৰ দেখিছেনে? এইবোৰ মানিমুনি প্ৰকৃতিয়ে যি দিছে তাকে সেৱন কৰিছোঁ। আৰু যাৰ বাবে আজি মন শুদ্ধ, শৰীৰ শুদ্ধ, সকলোবোৰ শুদ্ধলৈ পৰিৱৰ্তন হোৱা অনুভৱেই কৰোঁ। আজি যিমান বছৰ হ'ল গুৰুজনাৰ আদৰ্শ যেতিয়া শুদ্ধকৈ আমি আহৰণ কৰিবলৈ ধৰিলোঁ। চাওক, মাছ বুলি নাখায়, জিজি বুলি খায়। দেখিছে? আপোনালোকক দেখুৱাইছোঁ। মাছ বুলি নাখায়, জিজি বুলি। দেখিছেনে? শ্ৰীমন্ত শংকৰ সংঘৰ যেতিয়া আমি পদাৰ্পণ কৰিলোঁ, আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আমাক গুৰুজনাৰ যি আদৰ্শ শুদ্ধকৈ যেতিয়া দেখা পালোঁ, চাওক, দেখিছেনে? এনেকুৱাবোৰে খাবলৈ আৰম্ভ কৰি দিলোঁ। দেখিছেনে বাৰু কিমান শুদ্ধ আহাৰ। এইবিলাক বিচাৰি ফুৰিব। সন্ধিয়া হ'লে সেই দোকানৰ আগত থিয় হোৱা, ৱাইন শ্বপৰ আগত, আৰু কেইটামান জীৱৰ মঙহ আনি আনন্দ তৃপ্তি, সেই 2 মিনিটৰ তৃপ্তি আমি বিচাৰি নাযাওঁ। আমাক লাগে অকণমান এনেকৈ। এইবিলাক যদি আমি ভাজি খাওঁ সৰু সৰু আলু দি, কিমান ভাল লাগিব, নহয় জানো, শৰীৰৰ কাৰণে। আৰু চাওক, মাটিকান্দুৰি কিমান আছে। এই মাটিকান্দুৰি, এইবিলাক আজি আমি এই মাটিকান্দুৰি সৰু আলু দি, মাটিকান্দুৰি সৈতে দেখিছেনে? মাটিকান্দুৰি, ভেদাইলতা, মানিমুনি, দেখিছেনে? এইবিলাক আহাৰ শুদ্ধ প্ৰকৃতিক আহাৰ। এইবোৰ
সেইবিলাক বিচাৰিব লাগে। জীৱন পৰিপূৰ্ণ কৰিব এইবোৰ অকল খোৱা মাছ মাংস ইত্যাদিকে খোৱা পৰ স্ত্ৰী গমনৰ কথা এইবিলাকত লাগি থাকে নি মানুহে লাগি থাকিব লাগে শুদ্ধ আহাৰ খাই শুদ্ধকৈ কেনেকৈ পৃথিৱীত আহি ঈশ্বৰৰ নাম প্ৰকাশ কৰিব পাৰি, কৃষ্ণ ভগৱন্তৰ গুণানুকীৰ্তন কৰি কৃষ্ণৰ নাম কেনেকৈ আমি আগবঢ়াব পাৰোঁ সেইটো চিন্তা কৰিব লাগে। পৃথিৱীখন দুদিনীয়া জীৱনত ভগৱন্তই আমাক ইয়াত কেলৈ পঠিয়ালে? গোটেই পৃথিৱীখনত বিভিন্ন দেশ আছে, বিভিন্ন ঠাই আছে, তাৰ ভিতৰত আমি এই ভাৰতত কিয় জন্ম পালোঁ? তাকো অসমত। নিশ্চয় কিবা এটা পুণ্য কৰ্মফল আছে, সেইকাৰণে আমি অসমত পাইছোঁ। ভগৱন্তই আমাক অসমত দিছে, এই অসম মুলুকত পাবলৈ। কাৰণ ইয়াত আমি শংকৰদেৱ গুৰুজনাৰ দৰ্শন পাইছোঁ। ভাগ্য, এনে এজন গুৰু পৃথিৱীত পাবলৈ বিৰল, কিন্তু আমি তেওঁৰ চৰণ দেখা পাইছোঁ। তেনে এজন গুৰুৰ আদৰ্শ পায়ো যদি আমি সেই অমৃতখন হেৰুৱাই পেলাওঁ, কিমান দুখৰ বিষয় হ'ব নহয়নে? আমাক দিছে ভগৱন্তই যোৱা পৃথিৱীলৈ, এনে এজন গুৰুৰ দৰ্শন তাত পাবা, আৰু সেইখিনিৰ লগত বিলীন হৈ তুমি এই সংসাৰৰ পৰা আহিবা। কাৰণ তুমি মোৰ লগত বিলীন হ'বৰ কাৰণে মই পৃথিৱীত শংকৰ ৰূপেৰে জন্ম ল'লোঁ, আৰু মোৰ সেই গুণানুকীৰ্তন কৰি তোমালোকে মোৰ লগত বিলীন হ'ব পাৰিবা বুলি কৈছে। মই শংকৰ ৰূপেৰে জন্ম ল'লোঁ পৃথিৱীত, আৰু সেই গুণ কীৰ্তন কৰি শ্ৰৱণ কীৰ্তন কৰি আৰু মোক আকৌ ঘূৰি আহি মোতেই বিলীন হ'ব পাৰিবা। যিটো আমাৰ মাধৱ পুৰুষে বৰগীতত লিখিছে, তুমি প্ৰভু নিগুণৰ গুণেৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ উহি গুণ গায়। গতিকে প্ৰভু তুমি নিৰ্গুণ, তুমি নিৰাকাৰ, গতিকে তুমি এই পৃথিৱীত আকাৰ ৰূপেৰে জন্ম ল'লা, আৰু জন্ম লৈ নিৰাকাৰলৈ কেনেকৈ গমন কৰিব পাৰি তাৰ সৎ পথ দেখুৱালা, আৰু এই জীৱসকলে এই গুণ গায় আৰু তেনেকেই বিলীন হৈ হৰি ভকত হৈ বিলীন হৈ যাব পাৰে, সেই পদ্ধতিটো ইয়াত দিলেহি। আৰু কেনেকৈ ভগৱন্তৰ ওচৰত আহিব পাৰে সেইটো বিলীন হ'বৰ কাৰণে আমাক ইয়াত দিলে। শংকৰ গুৰুৰ ৰূপে জন্ম হ'ল, আৰু এনে এটা আদৰ্শ পোৱাৰ পিছত আমি যদি এৰি দিওঁ, আমাৰ এই কপালত আমি নিজেই পাই হেৰুৱা অমৃতখন পাই হেৰুৱা যেন হ'ব। গতিকে গুৰুজনাৰ আদৰ্শ অসমত জন্ম লৈছে, ভগৱন্তই আমাক দিছে। এই অসম মুলুকত আমি কিয় জন্ম ল'লোঁ আমাক দেখুৱালে, দেখিছেনে? তাৰপিছতো আমি হেৰুৱাই দিওঁ। কৃষ্ণ এইয়াই আজি এইখিনি বুটলিলোঁ। এতিয়া ধুই মেলি সৰু আলু দি ধুনীয়াকৈ বনাম, তিনিওজনে খাম আমি। এয়া কৃষ্ণ।